প্ৰভু যীশু খ্ৰীষ্টৰ অনুগ্ৰহ আৰু জ্ঞানত বৃদ্ধি পাই থকা মানে কি বুজায়? আজিৰে পবিত্ৰ ক্ষণতে উজলি আমি মাথো বিপদ দেখা পাওঁ, আমি মাথো বিপদ দেখা পাওঁ, অতি ভবিষ্যৎ যে প্ৰভু বথা নাই যে ভঙা আমার বথা নাই যে ভঙা আমার আর প্রভু বিচারে না নিরুপায় আমি আমি মাথো বিপদ দেখা নমস্কাৰ, আমাৰ ভক্তিবচন অনুষ্ঠানলৈ পুনৰবাৰ আপোনাক স্বাগতম জনাইছোঁ। খ্ৰীষ্টীয় বিশ্বাসী লোকসকলৰ বাবে বিশেষভাৱে প্ৰস্তুত কৰা এই ভক্তিবচন অনুষ্ঠানটো হৈছে বাইবেল অধ্যয়নৰ ধাৰাবাহিক অসমীয়া অনুষ্ঠান। বাইবেলৰ গোটেই ৬৬খন পুস্তকৰে আমি ইয়াত অধ্যয়ন কৰিম। প্ৰিয় দৰ্শক, আপুনি যদি আমাৰ এই অনুষ্ঠানটো নিয়মিতভাৱে শুনি আছে তেনেহলে আপুনি নিশ্চয় জানে যে আমি আজি কিছুদিন ধৰি বাইবেলৰ নতুন নিয়ম খণ্ডৰ পিতৰৰ দ্বিতীয় পত্ৰ বা চমুকৈ দ্বিতীয় পিতৰ নামৰ পুস্তকখন অধ্যয়ন কৰি আছো। আগৰটো অনুষ্ঠানত আমি এই দ্বিতীয় পিতৰ পুস্তকৰ ৩ নম্বৰ অধ্যায়ৰ ৯ নম্বৰ পদৰ পৰা ১২ নম্বৰ পদলৈকে পঢ়ি তাৰ ভিত্তিত আগবঢ়োৱা আলোচনা শুনিবলৈ পালো। আজিৰ অনুষ্ঠানত আমি এই দ্বিতীয় পিতৰ পত্ৰখনৰ ৩ নম্বৰ অধ্যায়ৰ ১৩ নম্বৰ পদৰ পৰা ১৮ নম্বৰ পদলৈকে পঢ়ি তাৰ ভিত্তিত আগবঢ়োৱা আলোচনা শুনিবলৈ পাম। গতিকে আজিৰ অনুষ্ঠানত এই দ্বিতীয় পিতৰ পুস্তকখনৰ অধ্যয়নৰ সামৰণি পৰিব। প্ৰভু যীশু যে আকৌ আহিব আৰু এই পৃথিৱীত তেওঁৰ নিজৰ ৰাজ্য প্ৰতিষ্ঠা কৰিব। সেই ১০০০ বছৰীয়া শাসনৰ পিছত পৃথিৱী আৰু আকাশ বিলুপ্ত হ'ব, নতুন আকাশ মণ্ডল আৰু পৃথিৱী সৃষ্টি হ'ব। কিন্তু এটা কথা পিতৰে জনাই দিছে যে ঈশ্বৰ দীৰ্ঘ সহিষ্ণু, তেওঁ ধৈৰ্য ধৰে, তেওঁ কামবোৰ খৰখেদা কৰা নাই, কাৰণ সেই সময় অহাৰ আগতে তেওঁ সকলো ঠাইতে মানুহক অনুতাপ কৰিবলৈ আৰু নিজৰ ওচৰলৈ ঘূৰি যোৱাৰ আৰু অধিক সুযোগ দি আছে, কাৰণ প্ৰভু যীশুৰ পুনৰাগমন হোৱাৰ লগে লগে সেই সুবিধা নোহোৱা হৈ যাব। পাচনি পিতৰে সচেতন কৰি দিছে যে আমাৰ চাৰিওফালে যি হৈ আছে আৰু ভৱিষ্যতে ঈশ্বৰে কি কৰিবলৈ ওলাইছে সেই সত্যটোৰ প্ৰতি লক্ষ্য ৰাখি আমি বাটৰ কাষত থিয় হৈ বুঢ়া আঙুলি জোকাৰি সমালোচনাত লিপ্ত হৈ থকা উচিত নহয়। কিন্তু বিশেষভাৱে আমি আজি ঈশ্বৰৰ বাক্যৰ পৰিচৰ্যাৰ বাবে কি কৰি আছো সেইটো বিবেচনা কৰি চোৱা উচিত। আচলতে এই সময়ত সেইটোৱেই হৈছে প্ৰতিজন খ্ৰীষ্টীয় বিশ্বাসী, প্ৰতিটো মণ্ডলী, প্ৰতিজন পালকৰ বাবে গুৰুত্বপূৰ্ণ প্ৰশ্ন। ইয়াৰ পাছত পাচনি পিতৰে আগলৈ যি আছে সেই ভৱিষ্যতৰ জগতখনলৈ আগবাঢ়িছে। বৰ্তমানৰ পৃথিৱীখন দ্ৰৱীভূত হ'ব বুলিয়েই যে পৃথিৱীৰ সৈতে ঈশ্বৰৰ কামটো শেষ হৈ যাব এনে নহয়। অতীতত পৃথিৱীখনৰ বিচাৰ কৰা হৈছিল, ভৱিষ্যতেও পৃথিৱীখনৰ বিচাৰ হ'ব, কিন্তু পৃথিৱীখন আগবাঢ়ি যাব। ভৱিষ্যতৰ সেই নতুন পৃথিৱীখনৰ বিষয়ে পিতৰে আমাক অলপ জনাই দিছে। সেই পৃথিৱীখন এখন সম্পূৰ্ণ নতুন পৃথিৱী হ'ব, য'ত ধাৰ্মিকতা বাস কৰে, তাত কোনো ধৰণৰ অধাৰ্মিকতা নাথাকিব। প্ৰিয় দৰ্শক, কথাবোৰ অধিক বহলাই চাবলৈ আহকচোন। এতিয়া আমি মূল আলোচনাটোৰ মাজলৈ আগবাঢ়ি যাওঁ। আপুনি নিশ্চয় জানে
যে আমি আজি কিছুদিনৰ পৰা বাইবেলৰ নতুন নিয়ম খণ্ডৰ পিতৰৰ দ্বিতীয় পত্ৰ নামৰ পুস্তকখন অধ্যয়ন কৰি আছোঁ। ইতিমধ্যে আমি বহু দূৰ আগবাঢ়ি আহিলোঁ। এই চুটি পুস্তকখনৰ মাজেদি আমি বহুতো গুৰুত্বপূৰ্ণ কথাই পঢ়িবলৈ পালোঁ। আপুনি যদি আমাৰ আগৰ অনুষ্ঠানটো শুনিছিল, তেনেহ'লে আপোনাৰ নিশ্চয় মনত আছে যে আমি যোৱা অনুষ্ঠানত এই দ্বিতীয় পিতৰ পুস্তকৰ 3 নম্বৰ অধ্যায়ৰ 12 নম্বৰ পদলৈকে পঢ়ি আমাৰ আলোচনা আগবঢ়াইছিলোঁ। আজিৰ অনুষ্ঠানত আমি এই 3 নম্বৰ অধ্যায়ৰ 13 নম্বৰ পদৰ পৰা আমাৰ আলোচনা আৰম্ভ কৰিম আৰু আজিৰ অনুষ্ঠানতেই আমি এই দ্বিতীয় পিতৰ পুস্তকখনৰ অধ্যয়নৰ সামৰণি মাৰিম। গতিকে আমাৰ পৰৱৰ্তী অনুষ্ঠানত আমি বাইবেলৰ আন এখন পুস্তকৰ অধ্যয়ন আৰম্ভ কৰিম। এই দ্বিতীয় পিতৰ পুস্তকৰ 3 নম্বৰ অধ্যায়ৰ বাকী থকা পদকেইটা আমি আজি চাম। আমি ইতিমধ্যে দেখিলোঁ যে ঈশ্বৰে অতীতৰ জগতখন জলপ্লাৱনৰ যোগেদি ধ্বংস কৰিছিল। এই কথাও আমি আলোচনা কৰিলোঁ যে এই বৰ্তমানৰ জগতখনো এদিন ধ্বংস হ'ব, জুইত পুৰি লয় পাব। এই কথাটো আমি বহলাই আলোচনা কৰি আহিছোঁ। এদিন প্ৰভু যীশু আহিব আৰু এই পৃথিৱীৰ পৰা তেওঁৰ বিশ্বাসী লোকসকলক উঠাই লৈ যাব। তাৰ পাছতেই আৰম্ভ হ'ব মহাক্লেশ। এই মহাক্লেশ পৃথিৱীত 7 বছৰ ধৰি চলিব। সেই 7 বছৰৰ শেষত প্ৰভু যীশুৱে প্ৰচণ্ড প্ৰতাপেৰে আহিব। ৰজাস্বৰূপে এই পৃথিৱীত তেওঁৰ ন্যায় শাসন প্ৰতিষ্ঠা কৰিবলৈ। প্ৰভু যীশুৰ 1000 বছৰীয়া শাসনৰ অন্তত কিছুদিনৰ বাবে শয়তানক মুকলি কৰি দিয়া হ'ব। তাৰ পাছতেই হ'ব বিচাৰ। প্ৰভু যীশুৱে বগা সিংহাসনত বহি বিচাৰ কৰিব আৰু এই পৃথিৱী সম্পূৰ্ণৰূপে ধ্বংস কৰি নতুন আকাশমণ্ডল আৰু নতুন পৃথিৱী তেওঁ সৃষ্টি কৰিব। এইবোৰ কথা আমি ইতিমধ্যে আলোচনা কৰিলোঁ। এতিয়া পাচনি পিতৰে ভৱিষ্যতত কি আছে সেই বিষয়টোলৈ আহিব। ভৱিষ্যতৰ যি পৃথিৱী হ'ব সেই বিষয়টোলৈ। এই পৃথিৱীখন জুইত দগ্ধ হৈ গলি যাব বুলিয়েই যে ঈশ্বৰে এই পৃথিৱীখনৰ বিষয়টো সামৰি থ'ব এনে নহয়। অতীতত পৃথিৱীখনক দণ্ড বিহা হৈছিল আৰু ভৱিষ্যতেও ঈশ্বৰে দণ্ড বিহিব জুইৰে দগ্ধ কৰি। কিন্তু পৃথিৱীখনৰ কথা শেষ নহয়, কাৰণ আকৌ নতুনকৈ পৃথিৱী ঈশ্বৰে গঢ়িব। বাৰু এতিয়া বাইবেলৰ পৰা পাঠ কৰি দিব খুজিছোঁ, অনুগ্ৰহ কৰি চাই যাব। দ্বিতীয় পিতৰ 3 নম্বৰ অধ্যায় 13 নম্বৰ পদটো পঢ়িম। কিন্তু তেওঁৰ প্ৰতিজ্ঞাৰ দৰে আমি নতুন আকাশমণ্ডল আৰু নতুন পৃথিৱীলৈ অপেক্ষা কৰি আছোঁ। সেইবোৰত ধাৰ্মিকতা নিবাস কৰে। কিন্তু তেওঁৰ প্ৰতিজ্ঞাৰ দৰে। ঈশ্বৰে আগতে কৰি যোৱা প্ৰতিজ্ঞা অনুসাৰে সকলো ঘটনা ঘটি আহিছে আৰু ভৱিষ্যতেও ঘটিব। ঈশ্বৰৰ প্ৰতিজ্ঞাৰ লৰচৰ নাই। তেওঁ কোৱা কথা অথলে নাযায়। আমি মানুহে প্ৰতিজ্ঞা কৰোঁ আৰু পাহৰিও যাওঁ। প্ৰায়েই আমি সম্পূৰ্ণৰূপে প্ৰতিজ্ঞা পালন নকৰোঁ আৰু সুবিধা বুজি বাগি দিওঁ। কিন্তু ঈশ্বৰ তেনেকুৱা নহয়। তেওঁ মিছা কথা নকয়। আজিলৈকে তেওঁৰ বাক্যৰ লৰচৰ হোৱা নাই আৰু ভৱিষ্যতেও নহয়। আমি নতুন আকাশমণ্ডল আৰু নতুন পৃথিৱীলৈ অপেক্ষা কৰি আছোঁ। পিতৰে লিখিছে যে ঈশ্বৰে কৈ থৈছে যে এদিন এই পৃথিৱী ধ্বংস কৰি তেওঁ নতুন আকাশমণ্ডল আৰু নতুন পৃথিৱী সৃষ্টি কৰিব। ঈশ্বৰৰ সেই প্ৰতিজ্ঞা ফলিয়াবই বুলি পিতৰে জানে আৰু সেইবাবেই নতুন আকাশমণ্ডল আৰু নতুন পৃথিৱীলৈ তেওঁ অপেক্ষা কৰি আছে। অৰ্থাৎ এদিন যে নতুন আকাশমণ্ডল আৰু নতুন পৃথিৱী সৃষ্টি হ'ব, তেওঁ সেই কথা জানে, তাত কোনো সন্দেহ নাই। সেইবোৰত ধাৰ্মিকতা নিবাস কৰে। এই নতুন আকাশমণ্ডল আৰু পৃথিৱীৰ বিষয়ে আমি বেলেগ কথা ক'ব নোৱাৰিলেও এই কথাটো অতি স্পষ্টভাৱে ক'ব পাৰোঁ যে সেই নতুন আকাশমণ্ডল আৰু পৃথিৱীত বাস কৰে কেৱল ধাৰ্মিকতা। তাত অধাৰ্মিকতাৰ কোনো স্থান নাই। ধাৰ্মিকতা আমাৰ এই জগতখনত বাস নকৰে। ধাৰ্মিকতাৰ আমাৰ সমাজত স্থান নাই, আমাৰ চহৰত স্থান নাই, আমাৰ গাঁৱত স্থান নাই।
পৃথিৱীৰ কোনো ঠাইতে আজি ধাৰ্মিকতাৰ স্থান নাই। সকলোৱে আজি ধাৰ্মিকতাক একাষৰীয়া কৰি থ'ব খোজে। অফিচ কাছাৰী, হাটে বজাৰে সকলোতে আমি এই কথাটো দেখি আহিছোঁ। কিন্তু সেই নতুন আকাশমণ্ডল আৰু নতুন পৃথিৱীত ধাৰ্মিকতা নিবাস কৰিব। হেমলেট নামৰ ৰচনাত শ্বেক্সপিয়াৰে তেওঁৰ দিনৰ অৱস্থাৰ বিষয়ে লিখিছিল। সময় যেন আজি হুলুক ধুলুক হৈ পৰিছে। এজন লোকে অৱশ্যে কাব্যিকতাৰ খাতিৰত এনেকৈও লিখিছে, আকাশত চৰাই উৰি আছে, কাঁইটত শামুক বগাই আছে, ঈশ্বৰ আছে স্বৰ্গত আৰু পৃথিৱীত সকলো ঠিকেই আছে। কিন্তু আমি আচলতে এনেকৈহে ক'ব লাগে, আকাশত চৰাই উৰি আছে, কাঁইটত শামুক বগাই আছে, ঈশ্বৰ আছে স্বৰ্গত, কিন্তু পৃথিৱীত গোটেইখন বেমেজালি। কিন্তু আমি আনন্দ কৰিব পাৰোঁ, কাৰণ এখন নতুন আকাশমণ্ডল আৰু নতুন পৃথিৱী আহি আছে। এই নতুন পৃথিৱীখন হ'ব অতি অপূৰ্ব। আমি পুৰণি বস্তু বেচি দি নতুন বস্তু কিনিবলৈ খুব ভাল পাওঁ। বজাৰত কিবা নতুন মডেলৰ বস্তু ওলালে আমাৰ কিনিবৰ মন যায়। ঈশ্বৰে এই পৃথিৱীখনো এটা নতুন মডেলত সজাব। সেই নতুন মডেলৰ পৃথিৱীখন হ'লে অন্ততঃ মই হ'লে যথেষ্ট আনন্দ পাম। আপুনি একা? এই নতুন পৃথিৱী হ'ব অতি সুন্দৰ, অতি অপূৰ্ব, কাৰণ তাত কেৱল ধাৰ্মিকতাহে থাকিব। আৰু এই নতুন পৃথিৱীত বাস্তৱিকতেই ধাৰ্মিকতাহে বাস কৰিব। এতিয়া আমি পাম, পাচনি পিতৰে খ্ৰীষ্টীয় বিশ্বাসীসকলক কিছুমান উপদেশ দিছে, উদগনি বাৰ্তা দিছে, সচেতন বাণী শুনাইছে। বাইবেলৰ পৰা পঢ়ি দিছোঁ 14 নম্বৰ পদটো। এতেকে হে প্ৰিয়বিলাক, এই সকলোলৈ অপেক্ষা কৰি তোমালোকে যেন তেওঁৰ আগত নিষ্কলংক আৰু নিৰ্দোষী হৈ শান্তিৰে প্ৰকাশিত হোৱা তাৰ কাৰণে যত্ন কৰা। এই সকলোবোৰ কথা খ্ৰীষ্টীয় বিশ্বাসীসকলৰ আগত প্ৰকাশ কৰা হ'ল। খ্ৰীষ্টীয় বিশ্বাসীসকলে এই কথাবোৰ জনাৰ পাছত কি কৰা উচিত? এতেকে হে প্ৰিয়বিলাক, এই সকলোলৈ অপেক্ষা কৰি, অৰ্থাৎ প্ৰতিজন খ্ৰীষ্টীয় বিশ্বাসীক এই কথা কোৱা হৈছে যে যিহেতু এই পৃথিৱী আৰু ইয়াৰ মূল বস্তু সকলো এদিন অগ্নিত দগ্ধ হৈ লয়প্ৰাপ্ত হ'ব, গতিকে আমি এই সকলো কথাৰ বাবে বাট চোৱা উচিত, অপেক্ষা কৰা উচিত। আমি কিবা এটা কথালৈ বাট চাওঁ বা অপেক্ষা কৰোঁ যেতিয়া আমি সেই কথাটো ঘটিবই বুলি জানো। এই সকলো কথা যে ঘটিব তাত কোনো সন্দেহ নাই। গতিকে আমি প্ৰতিজন খ্ৰীষ্টীয় বিশ্বাসীয়েই ভৱিষ্যতে ঘটিবলগীয়া এই সকলো ঘটনাৰ বাবে বাট চাই থাকিব পাৰোঁ। আৰু এই সকলো ঘটনা যে ঘটিব তাৰ পৰা আমি কি শিক্ষা পাওঁ? আমি সকলোৱে বুজি পোৱা উচিত, এই পৃথিৱীত আমি এই জীৱনত কিমান গভীৰভাৱে আমাৰ জীৱনটো লোৱা উচিত। আমি যে এতিয়াই এই সময়তে এটা পবিত্ৰ জীৱন যাপন কৰি থকাটো কিমান প্ৰয়োজনীয় কথা, সেই কথাটো আমি সকলোৱে উপলব্ধি কৰা উচিত। আমি কেনেকুৱা জীৱন যাপন কৰা উচিত? আমি এটা পবিত্ৰ জীৱন যাপন কৰা উচিত, কেৱল ঈশ্বৰৰ উদ্দেশ্যে কটোৱা জীৱন। যি জীৱনৰ উদ্দেশ্য হ'ব লাগিব কেৱল ঈশ্বৰক গৌৰৱান্বিত কৰা। প্ৰিয় শ্ৰোতা, এই পৃথিৱীতনো গুৰুত্বপূৰ্ণ বিষয় কি যাৰ কাৰণে আমি সময় দিয়া উচিত? আমাৰ জীৱনৰ লক্ষ্য, জীৱনৰ উদ্দেশ্য বাৰু কি হোৱা উচিত? প্ৰিয় শ্ৰোতা, খ্ৰীষ্টীয় বিশ্বাসী হিচাপে আপোনাৰ জীৱনৰ বাৰু কিবা উদ্দেশ্য বা কিবা উচিত লক্ষ্য আছেনে? কোনো লোকে কয়, মই মোৰ পৰিয়ালৰ কথাই চিন্তা কৰোঁ, ল'ৰা ছোৱালীক উচিত শিক্ষা দি ডাঙৰ দীঘল কৰাই মোৰ উদ্দেশ্য। এইটো নিশ্চয় ভাল কথা, গুৰুত্ব থকা কথা। কোনো লোকে কয়, মই পৰিয়ালৰ কাৰণে টকা পইচা উপাৰ্জন কৰিব বিচাৰোঁ আৰু ল'ৰা ছোৱালীক ভাল শিক্ষাদানৰ বাবে যিখিনি প্ৰয়োজন সেইখিনি যোগান ধৰিব বিচাৰোঁ। এইটো নিশ্চয় ভাল কথা। এইবোৰ আমাৰ জীৱনৰ একোটা ভাল উদ্দেশ্য। কিন্তু আমাৰ জীৱনৰ মুখ্য উদ্দেশ্য বাৰু কি? এই কথাটো আমি চিন্তা কৰি চোৱা উচিত। প্ৰিয় শ্ৰোতা, এই প্ৰশ্নটো আপুনি বাৰু নিজক কৰি চাইছেনে? আপুনি বাৰু ঈশ্বৰৰ বাবে জীয়াই থকাটোকেই আপোনাৰ জীৱনৰ মূল উদ্দেশ্য হিচাপে লৈছেনে?
আমি মনত ৰখা উচিত যে আমি যদি ঈশ্বৰৰ সেৱা কৰা, ঈশ্বৰৰ গৌৰৱৰ কাৰণে জীয়াই থকাটোকেই আমাৰ জীৱনৰ মুখ্য উদ্দেশ্য ৰূপে লওঁ, তেতিয়া বাকী কথাবোৰ আপোনা আপুনি সুকলমে সমাধা হ'ব পাৰিব। প্ৰভু যীশুৱে কোৱা কথা এষাৰ আমি আকৌ মনত পেলাব খুজিছোঁ। তেওঁ শিষ্যসকলক এনেদৰে কৈছিল, কিন্তু তোমালোকে প্ৰথমে তেওঁৰ ৰাজ্য আৰু ধাৰ্মিকতা বিচাৰা, তাতে এই সকলো তোমালোকক দিয়া হ'ব। মথিয়ে লিখা শুভবাৰ্তা 6 অধ্যায় 33 পদ। এই কথাটো আমি পাহৰি যোৱা উচিত নহয়। ঈশ্বৰৰ হকে জীয়াই থাকিবলৈ আমি শিকিব লাগে। সেইবাবেই পাচনি পিতৰে আমাক এই বুলি কৈছে, তোমালোক যেন তেওঁৰ আগত নিষ্কলংক আৰু নিৰ্দোষী হৈ শান্তিৰে প্ৰকাশিত হোৱা, তাৰ কাৰণে যত্ন কৰা। আমি পাহৰি যাব নালাগে যে এদিন আমি প্ৰভু যীশুখ্ৰীষ্টৰ আগত থিয় হৈ জবাবদিহি দিব লাগিব। এই জীৱনটো আমি কেনেদৰে কটালোঁ তাৰ হিচাপ আমি দিব লাগিব। আমি যদি নিষ্কলংক আৰু নিৰ্দোষী হৈ থাকোঁ, অৰ্থাৎ আমি যদি সম্পূৰ্ণ বাধ্যতাৰে খ্ৰীষ্টীয় জীৱন কটাওঁ, তেতিয়া আমি প্ৰভু যীশুৰ আগত উপস্থিত হ'বলৈ লাজ নকৰিম আৰু শান্তিৰে তেওঁৰ আগত উপস্থিত হ'ব পাৰিম। সেই কথা আমি মনত ৰাখি এটা পবিত্ৰ খ্ৰীষ্টীয় জীৱন যাপন কৰিবলৈ যত্ন কৰি থাকিব লাগে। 15 নম্বৰ পদটো পঢ়িম। আৰু আমাৰ প্ৰভুৰ দীৰ্ঘ সহিষ্ণুতাক পৰিত্ৰাণ বুলি জ্ঞান কৰা। এইদৰে আমাৰ প্ৰিয় ভাই পৌলেও তেওঁক দিয়া জ্ঞান অনুসাৰে তোমালোকলৈ লিখিলে। প্ৰভুৰ দীৰ্ঘ সহিষ্ণুতাই আমাৰ পৰিত্ৰাণ। ঈশ্বৰ দীৰ্ঘ সহিষ্ণু। এই কথাটো আমি ইতিমধ্যে আলোচনা কৰি আহিছোঁ। তেওঁ বহু দিনলৈকে ধৈৰ্য ধৰি সহি থাকে। সেইবাবেই এতিয়ালৈকে প্ৰভু যীশুৰ পুনৰ আগমন ঘটা নাই। কাৰণ প্ৰভু যীশুৰ পুনৰ আগমন হোৱাৰ লগে লগে এই অনুগ্ৰহৰ কালৰ অন্ত পৰিব। এতিয়া অনুগ্ৰহৰ কাল চলি আছে। প্ৰভু যীশুক ত্ৰাণকৰ্তা বুলি গ্ৰহণ কৰি আজি যিকোনো মানুহেই ঈশ্বৰৰ অনুগ্ৰহত পৰিত্ৰাণ লাভ কৰিব পাৰে। এনেদৰে অনেক লোকে আজি পৰিত্ৰাণ লাভ কৰি আছে। কিন্তু যিদিনা প্ৰভু যীশু আকৌ আহিব, তেতিয়া আৰু এই সুবিধা নাথাকে। কাৰণ প্ৰভু যীশু আহিব বিচাৰ কৰিবলৈ। তেতিয়ালৈকে যিসকল লোকে তেওঁত বিশ্বাস কৰিলে, সেইসকল লোকেহে পৰিত্ৰাণ পাব। সেইকাৰণেই প্ৰভুৱে তেওঁৰ আগমনত পলম কৰি আছে, যাতে বহুতো মানুহে পৰিত্ৰাণৰ সুবিধা লাভ কৰিব পাৰে। প্ৰিয় শ্ৰোতা, এটা কথা ভাবি চাওকচোন। আপুনি বাৰু প্ৰভু যীশুক গ্ৰহণ কৰা কিমান দিন হ'ল? যদি তাৰ আগতেই প্ৰভু যীশু আহি গ'লহেঁতেন বিচাৰ কৰিবলৈ, তেতিয়া বাৰু আপোনাৰ অৱস্থা কি হ'লহেঁতেন? সেইবাবেই কোৱা হৈছে, প্ৰভুৰ দীৰ্ঘ সহিষ্ণুতাই আমাৰ পৰিত্ৰাণ। আৰু এটা কথাই আমাক চিন্তাত পেলোৱা উচিত। আমাৰ সকলোবোৰ আত্মীয় স্বজন, বন্ধু বান্ধৱেতো আজিলৈকে খ্ৰীষ্টক ত্ৰাণকৰ্তা বুলি গ্ৰহণ কৰা নাই। গতিকে আজিয়েই যদি প্ৰভু যীশুৰ আগমন হয়, তেন্তে তেওঁলোকৰ অৱস্থা কি হ'ব? সেই কথা মনত ৰাখিয়েই আমি খ্ৰীষ্টৰ শুভবাৰ্তা তেওঁলোকৰ আগত ঘোষণা কৰাটো আমাৰ বাৰু কৰ্তব্য নহয়নে? আমি আজি ধৈৰ্য ধৰি খ্ৰীষ্টৰ পুনৰ আগমনলৈ বাট চাই আছোঁ। আজি যিবোৰ কথা পৃথিৱীত ঘটি আছে, সেইবোৰ দেখি আমি ভয়ত ব্যাকুল হ'ব নালাগে। ঈশ্বৰ আছে স্বৰ্গত, সকলোৰে নিয়ন্ত্ৰণ আছে তেওঁৰ হাতৰ মুঠিত। আজি জগতৰ অৱস্থা অতি বেয়া, কিন্তু তেওঁ এদিন সকলো ঠিক কৰিবহি। এইটোৱে বাইবেলৰ নতুন নিয়মৰ বাৰ্তা। আৰু পাচনি পিতৰে আমাক মনত পেলাই দিছে যে পাচনি পৌলেও একেটা কথাকে আমালৈ ইতিমধ্যেই লিখিছে। এতিয়া 16 নম্বৰ পদটো পঢ়ি দিছোঁ। আৰু এইবোৰ বিষয়ৰ প্ৰসংগ কৰি এইদৰে তেওঁৰ সকলো পত্ৰটো লিখিলে। সেইবোৰত কোনো কোনো বুজিবলৈ টান কথা আছে। অজ্ঞান আৰু চঞ্চল মানুহবিলাকে নিজৰেই বিনাশৰ অৰ্থে যেনেকৈ শাস্ত্ৰৰ আনবোৰৰ, তেনেকৈ সেইবোৰৰো অৰ্থান্তৰ কৰে। ইয়াত আমি এটা মন কৰিবলগীয়া কথা পাইছোঁ। পিতৰে আমাক কৈছে যে পাচনি পৌলে ইতিমধ্যে বহুতো কথা লিখিছে পত্ৰ আকাৰে। আৰু পৌলৰ সেই লিখনিবোৰ পিতৰে শাস্ত্ৰ বুলি মানি লৈছে। এই কথাটোৱে আমাক এই কথাটোও বুজাই দিয়ে যে পৌলক পিতৰে এজন পাচনি বুলি মানিছিল আৰু তেওঁৰ কথাবোৰ ঈশ্বৰৰ পৰা অহা
বিশেষ কথা বুলি মানিছিল। পিতৰে এই বুলিও কৈছে যে পৌলে কথাবোৰ অতি গভীৰভাৱে লিখিছে। পাচনি পৌলে যে অতি তত্ত্বগধুৰ কথা লিখিছিল সেই কথাত নিশ্চয় সন্দেহ নাই, নহয় জানো? পাচনি পৌলে লিখা বিভিন্ন পত্ৰসমূহ আমি ইতিমধ্যেই পঢ়ি আহিছোঁ, আমি অধ্যয়ন কৰি আহিছোঁ। কিন্তু আমি এই কথাটো মানি ল'ব লাগিব যে পাচনি পিতৰে পাচনি পৌলৰ বিষয়ে ইমান প্ৰশংসামূলক কথা লিখিছে, কিন্তু পাচনি পিতৰে নিজে লিখা কথাবোৰো যথেষ্ট গভীৰ তত্ত্বমূলক কথা, অতি তত্ত্বগধুৰ কথা। সেই কথাটো আমি এই দ্বিতীয় পিতৰ পত্ৰখন পঢ়িয়েই নিশ্চয় বুজি পাইছোঁ, নহয় জানো? ইয়াতে পাচনি পিতৰে আৰু এটা কথা কৈছে। কিছুমান মানুহে নিজৰ ইচ্ছামতে শাস্ত্ৰৰ অৰ্থ সলনি কৰে, অർത്থান্তৰ কৰে। শাস্ত্ৰৰ ব্যাখ্যা নিজৰ মতে কৰে। যেনেদৰে ভাল পায় তেনেদৰেই শাস্ত্ৰৰ ব্যাখ্যা কিছুমান মানুহে আগবঢ়ায়। আৰু তেনেকুৱা কৰি সেই মানুহবোৰে নিজেও বিভ্ৰান্ত হয় আৰু আন আন মানুহকো বিভ্ৰান্ত কৰে। এই কথাটো পাচনি পিতৰৰ দিনৰ পৰাই ঘটি আহিছে আৰু এই ঘটনা আজিও ঘটি আছে। এনেকুৱা মানুহ আজিও আছে। সেইবাবে আমি যাৰে তাৰে কথাত তৎক্ষণাত পতিয়ন যাব নালাগে। যাৰে তাৰে কথা তৎক্ষণাত মানি নলৈ নিজে বাইবেলখন পঢ়ি চাই আমি কথাবোৰ তুলনা কৰিব লাগে, সত্যাসত্য নিৰূপণ কৰাৰ চেষ্টা কৰিব লাগে আৰু কথাবোৰ বুজাই দিবলৈ পবিত্ৰ আত্মা ঈশ্বৰৰে সহায় আমি ভিক্ষা কৰিব লাগে। এতিয়া আমি 17 নম্বৰ পদটো পাঠ কৰি দিম। ইয়াত এনেদৰে লিখা আছে, এতেকে হে প্ৰিয়বিলাক, তোমালোকে এই সকলো আগেয়ে জানি ধৰ্মহীনবিলাকৰ ভ্ৰান্তিলৈ নিয়া হৈ নিজ স্থিৰতাৰ পৰা যেন পতিত নোহোৱা, এই কাৰণে সাৱধানে থাকা। আমি প্ৰতিজন খ্ৰীষ্টীয় বিশ্বাসীয়েই এই কথাটো জনা উচিত। আমি কিবা এটা কথা জনা উচিত। কি বাৰু? আমি এলেহুৱা খ্ৰীষ্টীয় বিশ্বাসী নহয় ঈশ্বৰৰ বাক্য অধ্যয়নত মন দিয়া উচিত। আমি ঈশ্বৰৰ বাক্য জনা উচিত। জনা শব্দটোত আমি গুৰুত্ব দিছোঁ। আমি গোটেই বাইবেল শাস্ত্ৰখন যত্ন সহকাৰে অধ্যয়ন কৰা উচিত, মন দি পঢ়া উচিত। আমি বাইবেলৰ মাত্ৰ কেইটামান শাস্ত্ৰপদ জানিলেই নহ'ব। সকলো সময়তে কেৱল সেই শাস্ত্ৰপদ কেইটা মনত পেলালেই নহ'ব। গোটেই বাইবেলখনৰ মাজেদিনো ঈশ্বৰে কি কথা কৈছে সেই কথাটো আমি জানিব লাগিব। ঈশ্বৰৰ সামগ্ৰিক বক্তব্যনো কি সেই কথাটো আমি বুজিব লাগিব। সেইবাবেই পাচনি পিতৰে কৈছে, হে প্ৰিয়বিলাক, তোমালোকে এই সকলো আগেয়ে জানি ধৰ্মহীনবিলাকৰ ভ্ৰান্তিলৈ নিয়া হৈ নিজ স্থিৰতাৰ পৰা যেন পতিত নোহোৱা, এই কাৰণে সাৱধানে থাকা। এৰা, যদিহে আমি ঈশ্বৰৰ বাক্য অধ্যয়ন কৰোঁ, ঈশ্বৰৰ বাক্য বাইবেলত ঈশ্বৰে কি কৈছে যদিহে সেই কথা আমি জানো আৰু সেই বাক্য যদি আমাৰ জীৱনত প্ৰয়োগ কৰোঁ, তেন্তে আমি সুস্থিৰ খ্ৰীষ্টীয় বিশ্বাসী হ'ব পাৰিম। যদিহে আমি সুস্থিৰ খ্ৰীষ্টীয় বিশ্বাসী হওঁ, তেতিয়াহ'লে আমি সহজে পতিত নহ'ম। তেতিয়াহ'লে আমি আন মানুহৰ কথাত সহজে ভ্ৰান্ত নহ'ম। আমি সহজে অপথে নাযাম। আনে আমাক সহজে ভুলাব নোৱাৰিব। এতিয়া আমি 18 নম্বৰ পদটো পঢ়ি দিম। আৰু আমাৰ প্ৰভু আৰু ত্ৰাণকৰ্তা যীশুখ্ৰীষ্টৰ অনুগ্ৰহত আৰু জ্ঞানত বাঢ়ি বাঢ়ি যোৱা, এতিয়া আৰু অনন্তকাললৈকে তেওঁৰ মহিমা হওক। আমেন। আমাৰ প্ৰভু আৰু ত্ৰাণকৰ্তা যীশুখ্ৰীষ্টৰ অনুগ্ৰহত আৰু জ্ঞানত বাঢ়ি বাঢ়ি যোৱা। প্ৰতিজন খ্ৰীষ্টীয় বিশ্বাসীয়েই এনেদৰে
প্ৰভু আৰু ত্ৰাণকৰ্তা যীশুখ্ৰীষ্টৰ অনুগ্ৰহত বৃদ্ধি পাব লাগে আৰু জ্ঞানত বৃদ্ধি পাব লাগে। প্ৰকৃত জ্ঞান হৈছে যীশুখ্ৰীষ্টক জনা। মানৱ ৰূপত ঈশ্বৰৰ পূৰ্ণ প্ৰকাশ যীশুখ্ৰীষ্টক জনাটোৱেই হৈছে প্ৰকৃত জ্ঞান। যীশুখ্ৰীষ্টই হৈছে জীৱন্ত ঈশ্বৰৰ বাক্য। তেওঁক জনাটোৱেই হৈছে জীৱন আৰু খ্ৰীষ্টীয় জীৱন যাপনৰ মূল মন্ত্ৰ, চাবিকাঠি। যোহনে লিখা শুভবাৰ্তা 17 নম্বৰ অধ্যায়ৰ 3 নম্বৰ পদত আমি এনেদৰে পঢ়িবলৈ পাওঁ, আৰু একমাত্ৰ সত্য ঈশ্বৰ যি তোমাক আৰু তুমি পঠোৱা যীশুখ্ৰীষ্টক জনা, এয়েই অনন্ত জীৱন। প্ৰিয় শ্ৰোতা, পিতৰে অতি ভক্তিপূৰ্ণভাৱে ক'ব পাৰিছে, আমাৰ প্ৰভু আৰু ত্ৰাণকৰ্তা যীশুখ্ৰীষ্ট এই বুলি, আৰু শেষত তেওঁ কৈছে, এতিয়া আৰু অনন্তকাললৈকে তেওঁৰ মহিমা হওক, আমেন। প্ৰিয় শ্ৰোতা, আমি বাৰু প্ৰভু যীশুখ্ৰীষ্টক ইমান ব্যক্তিগতভাৱে জানোনে? তেওঁৰ লগত সময় কটাই, তেওঁক অতি ওচৰৰ পৰা লগ পাই, তেওঁৰ বাক্য অধ্যয়ন কৰি আমি তেওঁৰ অনুগ্ৰহ আৰু জ্ঞানত বাঢ়ি বাঢ়ি যাব পাৰোঁ। সেই কাম বাৰু আপুনি কৰিছেনে? ঈশ্বৰে আপোনাক আশীৰ্বাদ কৰক, আমেন। প্ৰতিজন খ্ৰীষ্টীয় বিশ্বাসীয়ে আমাৰ প্ৰভু আৰু ত্ৰাণকৰ্তা যীশুখ্ৰীষ্টৰ অনুগ্ৰহত আৰু জ্ঞানত বৃদ্ধি পাই থকা উচিত। আমি অনুগ্ৰহৰ দ্বাৰাই পৰিত্ৰাণ পাইছোঁ আৰু সকলো সময়তে আমাক ঈশ্বৰৰ অনুগ্ৰহ লাগে। আনকি আমি জ্ঞানত বৃদ্ধি পাই থাকিবৰ বাবেও ঈশ্বৰৰ অনুগ্ৰহ আমাক লাগে। প্ৰকৃত জ্ঞান কোনো গোপন সূত্ৰ, কোনো গুপ্ত তথ্য নহয়। প্ৰকৃত জ্ঞান হৈছে ঈশ্বৰৰ বাক্যত যীশুখ্ৰীষ্টক যিদৰে মানুহৰ আগত প্ৰকাশ কৰা হৈছে সেইদৰে তেওঁক জনা। অৰ্থাৎ প্ৰভু যীশুক অধিককৈ জনা মানেই জ্ঞানত বৃদ্ধি পোৱা। এইটোৱেই হৈছে জীৱন আৰু খ্ৰীষ্টীয় জীৱনৰ ৰহস্য। আমি যিমানেই প্ৰভু যীশুক ভালদৰে জানিম, সিমানেই আমাৰ আত্মিক জীৱনত আমি বৃদ্ধি পাই থাকিম। প্ৰিয় দৰ্শক, পিতৰৰ দ্বিতীয় পত্ৰ পুস্তকখনৰ অধ্যয়নৰ ইমানতে সামৰণি পৰিল। আমাৰ পৰৱৰ্তী অনুষ্ঠানত আমি বাইবেলৰ আন এখন পুস্তকৰ অধ্যয়ন আৰম্ভ কৰিম। আজিলৈ আমাৰ অনুষ্ঠানটো ইমানতে সামৰিছোঁ। পৰৱৰ্তী অনুষ্ঠানত আপোনালোকক পুনৰ লগ পাম। সামৰণি মৰাৰ আগতে আহকচোন আমি খন্তেক প্ৰাৰ্থনাত মূৰ দুৱাওঁ। স্বৰ্গত থকা অতি মৰমীয়াল দয়ালু পিতৃ ঈশ্বৰ, প্ৰভু তোমাক ধন্যবাদ দিছোঁ সুন্দৰ সময়ৰ বাবে। দয়ালু মৰমীয়াল পিতৃ ঈশ্বৰ, বিশেষকৈ মতে প্ৰাৰ্থনা কৰিছোঁ প্ৰতিজন দৰ্শকসকলৰ বাবে। প্ৰভু, তেওঁলোকে নিজৰ জীৱনত প্ৰভু হয়তো বিভিন্ন আশাৰে প্ৰভু বাট চাই আছে, আৰু প্ৰভু হয়তো তেওঁলোকৰ অনেক প্ৰভু চিন্তনীয় বিষয়বিলাক আছে। সকলো তোমাৰ হাতত সমৰ্পণ কৰিছোঁ, যাতে প্ৰভু তোমাৰ বাক্যক আগত ৰাখি তেওঁলোকে যাতে তোমাৰ হাততে সকলোবোৰ সোধাব পাৰিব। প্ৰভু, তুমি তেনে জ্ঞান বুদ্ধি সকলো প্ৰভু তুমি তেওঁলোকক দান কৰিবা, আৰু তুমি আশীৰ্বাদ কৰা, আৰু তেওঁলোকৰ সকলো প্ৰয়োজনবোৰ প্ৰভু তুমি পূৰণ কৰিবা। এই সকলো যাচনা মহান ত্ৰাণকৰ্তা প্ৰভু যীশুখ্ৰীষ্টৰ নামত অৰ্পণ কৰিছোঁ, আমেন। প্ৰিয় দৰ্শক, যোৱা অনুষ্ঠানৰ প্ৰশ্নটোৰ শুদ্ধ উত্তৰটো হৈছে এনচাৰ অপশ্যন এ, কল দিয়া। আজিৰ অনুষ্ঠানৰ ওপৰত আধাৰিত প্ৰশ্নটো হৈছে, নতুন পৃথিৱী আৰু নতুন আকাশমণ্ডলত বাস কৰা কেৱল অপশ্যন এ যন্ত্ৰণা, অপশ্যন বি বিচাৰ, অপশ্যন চি ন্যায়, অপশ্যন ডি ধাৰ্মিকতা। প্ৰিয় দৰ্শক, আজিৰ প্ৰশ্নৰ সঠিক উত্তৰটো আজি সন্ধিয়া 6 বজাৰ আগেয়ে আপোনাৰ নাম আৰু সম্পূৰ্ণ ঠিকনাৰে সৈতে আমালৈ 7429840242 নম্বৰত SMS নাইবা হোৱাটছআপ যোগে প্ৰেৰণ কৰক। প্ৰিয় দৰ্শক, যদি আপোনাৰ এই অনুষ্ঠানটি শুনি ভাল লাগিছে তেনেহ'লে এই নম্বৰত এটি মিছ কল দিয়ক। ইয়াৰ যোগেদি আপুনি পৰৱৰ্তী অনুষ্ঠানত বিজয়ী হ'ব পাৰে।